আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি তৰফৰ পৰা অতি দুখেৰে আপোনালোকক জনাব বিচাৰিছোঁ। আজি ৰাতিপুৱা গাঁৱৰ মানুহে ভোলাটাৰ গাঁৱৰ মানুহে আমাক ফোনযোগে খবৰ দিলে যে গাঁৱৰে এজন যুৱক শিৱ কৰোৱা নামৰ প্ৰায় 25 বছৰমান হ'ব তেখেতৰ বয়স। দিন হাজিৰা কৰি খোৱা মানুহ আছিলে। তেখেতৰ ডেড বডিটো মানে নদীৰ কাষতে মানে পেলাই থোৱা আছিল, মাৰ্ডাৰ কৰি পেলাই থোৱা আছিলে। মানে আমি অতি দুখেৰে ক'ব লগা হৈছে, নিৰীহ মানুহজন হাজিৰা কৰি নিজৰ জীৱন নিৰ্বাহ কৰি আছিল। এনেকুৱা সাধাৰণ মানুহৰ যদি হত্যা হ'ব পাৰে বা মাৰ্ডাৰ হ'ব পাৰে, আমাৰ নিচিনা মানুহৰ বা ৰাজনৈতিক হওক বা সাংগঠনিক দলত থকা মানুহৰ কি হ'ব? আজি শান্তিৰ বিটিয়াৰ বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই কৈ ডাংকা পিটি আছে যে শান্তি গঢ়ি তুলিছোঁ, কিন্তু সঁচাকৈ শান্তি আহিছেনে না মাত্ৰ তেখেতসকলৰ কাৰণে শান্তি আৰু বাকী যি সাধাৰণ ৰাইজ, দুখীয়া ৰাইজ, তেখেতসকলৰ কাৰণে অশান্তিহে হৈ থাকিব নেকি সদায়? আজি এইটোৱে ঘটনা নহয়, ইয়াৰ পূৰ্বে আৰু এনেকুৱা ধৰণৰ বহু ঘটনা হৈছে। এক বছৰ আগতে আমাৰ ইয়াতে 72 নামৰ এজন মানুহক হত্যা কৰা হৈছিল ভোলাটাৰ গাঁৱতে। আৰু অলপ এই 2-3 মাহ আগতে আমি এটা ঘটনা দেখিবলৈ পালোঁ। বামনজুলিৰ নিবাসী উত্তম পৰ্জা তথা 2 নম্বৰ বামনজুলিৰ নিবাসী ৰাজেন পৰ্জা আৰু উত্তম তান্তি বামনজুলিৰ নিবাসী একদম সাধাৰণ হাজিৰা কৰা মানুহ আছিলে। তেখেতসকলক হত্যা কৰি এনেকৈ পেলাই থোৱা আছিল, কিন্তু আজিলৈকে তেখেতসকলৰ পৰিয়াল তথা ৰাইজে মানে ন্যায় পোৱা নাই। আমি অসম চৰকাৰ তথা অসম আৰক্ষীক সুধিব বিচাৰিছোঁ, সাধাৰণ ৰাইজ, দুখীয়া ৰাইজ ন্যায় পাবনে না এনেকৈ চলি থাকিব? হত্যা হৈ আছে, পেলাই থৈ গৈ আছে, কিন্তু আজিলৈকে কি হ'ল কি নহ'ল আজিলৈকে আমি একো গম পোৱা নাই। আজি উত্তম তান্তিৰে কথা কওক, 72ৰে কথা কওক বা ৰাজেন পৰ্জাৰে কথা কওক, তেখেতসকলে আজিলৈকে ন্যায় পোৱা নাই। আমি চৰকাৰক সুধিব বিচাৰিছোঁ, সাধাৰণ ৰাইজ, দুখীয়া ৰাইজ ন্যায় পাবনে? তেখেতসকলৰ কাৰণে ন্যায় ব্যৱস্থা আছেনে অসম বা ভাৰত দেশত? না খালি মানে যিসকলে ডাঙৰ মানুহৰ কাৰণে খালি ন্যায় আছে বা সাধাৰণ ৰাইজৰ কাৰণে একো ন্যায় নাই নেকি? এইটোৱে ন্যায় ব্যৱস্থা নেকি ভাৰতবৰ্ষ তথা অসম চৰকাৰৰ? এইটোৱে ন্যায় ব্যৱস্থা নেকি? যদি সঁচাকৈ ন্যায় ব্যৱস্থা আছে তেনেহ'লে এই দুখীয়া ৰাইজক ন্যায় প্ৰদান কৰক আৰু CBI তদন্ত কৰি, উচিত তদন্ত কৰি যোনে দুখী আছে তাক কঠোৰ শাস্তি দিয়াৰ কাৰণে, ফাঁচি দিয়াৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাই দাবী জনাইছোঁ। আমি দাবী জনাইছোঁ উচিত তদন্ত হ'ব লাগে, অন্যথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জিলা সমিতিয়ে থানা ঘেৰাও কৰিব বা বিভিন্ন ধৰণৰ ধৰ্ণা কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হৈ যাব।